ধান খেতি খাইছে, ধান খেতিত পথাৰতো সোমাইছে, সব 6 বিঘা আছে, সব শেষ নাই আৰু খাই শেষ একেবাৰে। এতিয়া আমি যাই কিনে চাইছোঁ, উপায় নাই আৰু একো নাপাম। দোৱা মাটি আছিল, সব গুচকি কিনে খাই কিনে একেবাৰে পুৰা সম্পূৰ্ণ শেষ কৰি দিছে। দেখা পাইছে আপোনালোকে কেনেকা? তেতিয়া দেখা পাইছে এনেকৈ কৰি দিছে মোৰ পথাৰো, সব এনেকৈ কৰি দিছে। আৰু তাৰপিছতে যেন তেন ধান পথাৰৰ পৰা খেদাই আহিলোঁ, ইফালে তামোল বাগানত সোমাইল, তামোলটো সব নষ্ট কৰি দিছে, তামোলো ভাঙি দিছে, ফল ধৰি আছিল তামোলটো। এতিয়া তামোলো ইমান নষ্ট কৰিল, ধান খেতি 6 বিঘা, এতিয়া খাবৰ কাৰণে উপায় নাই। এতিয়া কি কৰি খাম বুলি ল'ৰা ছোৱালীৰ কাৰণে ইমান কষ্ট কৰিছিলোঁ, ভাবিলে মনত দুখ লাগে, কি কৰিম। এতিয়া উপায় নাই, আমাৰতো চৰকাৰে কি আমাৰ ব্যৱস্থা ল'ব, কি উপায় কৰি দিব, এইটো মই চৰকাৰৰ লগত অনুৰোধ কৰিলোঁ। মই এতিয়া দুখ লাগিছে, একদম পুৰা দুখ। খেতি পথাৰ চাই কিনে বিৰাট দুখ লাগিছে, কি কৰিম এতিয়া। চৰকাৰে আমাক কি সহায় দিয়ে, কি দিয়ে। এতিয়া আমিতো বাচিব লাগে, আমি ল'ৰা ছোৱালী বচাব লাগে, এইটো আমি চৰকাৰৰ লগত অনুৰোধ কৰিছোঁ। বহুত দুখৰ কথা। এতিয়া বছৰ দিন খাব লাগে, আমি বছৰ দিন খাবৰ কাৰণে আমি খেতি কৰিছিলোঁ, এতিয়া বছৰ দিন কেনেকৈ আমি চলিম। এইটো তামোল আমাৰ 40 ডাল, ফল ধৰা তামোলটো 40 ডাল ভাঙিল। এনে সৰু সৰুটো আমি গন্তি কৰা নাই, এই যোনটো ফল ধৰা তামোলটো আমাৰ 40 ডাল একেবাৰে শেষ। ইমান আজি একদিন মাত্ৰ নহয়, আজি 3 দিন পৰা আমি ঘুমাবাই নাই। আজি 3 দিন আমি ৰাতি 6টাৰ পৰা একেবাৰে পুৱাই 6টালৈকে হাতী থাকে। যেন তেন 6টা খেদাই যেন তেন ৰাইজে গোটেই উঠি কিনে খেদাই পিনে পাৰ কৰিলোঁ। এতিয়া উপায় নাই, আমি কি কৰি চলিম। এইটো বহুত চৰকাৰৰ লগত অনুৰোধ কৰিছোঁ, কি কৰি চলিম। ফৰেষ্টৰ মানুহ আহিছিল, আজি দিনটো একদিন আহিছে ফৰেষ্টৰ মানুহ, আজি ৰাতিটো আহিছে, কিন্তু একফালে আমাক তহঁতে ছাইড হৈ কিনে বহ, আমি খেদাম এনেকৈ বুলি কৈছে। আমি ছাইড কৰি পিনে বহি আছোঁ। ইহঁতেতো ধান খেততে হাতী ইমান 70টা হাতী ধান খেত খাই আছে, ইহঁতে ইফালে ক'তবা গৈ কিনে বহি আছে, দেখাই নাই। আমি যাই কিনে তাৰপিছতে কৈ আছে ইহঁতে, কৈ হাতী নাইতো এনেকৈ বুলি কৈ আছে। কি হাতী নাইতো, চাচোন ইমান ধান খেত খাইছে, এইটো আপোনালোকে নাজানে নেকি? নহয় আজি খাওঁ নাই, আজি হাতী আহা নাই বুলি কৈছে। তেতিয়া আমি ইফালে যাই কিনে পথাৰৰ পৰা 70টা হাতী আমি খেদাই কিনে ইহঁতে আগতে আনি দিছোঁ। তেতিয়াই বিশ্বাস কৰিছে ইহঁতে, হাতী আহিছে বুলি তেতিয়াই বিশ্বাস কৰিছে। তেতিয়া খেদাই ইহঁতে গৈছে। এই পাহাৰৰ ওচৰত হাতী অলপমান আধাটো ইফালে গ'ল, ইটো খেদাই ইহঁতে ইফালে গুচি গ'ল, আৱাই নাই, ইফালেতো আৱাই নাই, ইহঁতে গুচি গ'ল, 12টাতে গুচি গ'ল। আমি গোটেই ৰাতি 6টা বজালৈকে আমি ইয়াতে আছোঁ, পহৰা দি আছোঁ। আমি ৰাইজে গোটেই আমাৰ 3 নম্বৰ আমজুলিৰ ৰাইজে চবেই আছে ইয়াতে। ইমান হাতী, এটা দুটা হ'লে বেলেগ কথা, এইটো 70টা হাতী যদি আমি দেখা পাইছোঁ ইয়াতে, আৰু ইফালে কিমান আছে এইটোতো আমি ক'ব নোৱাৰিম। আমি যোনটো আমাৰ খেতত যোৱাটো 70টা হাতী খাইছে, আমাৰ মতে নহয়, আমাৰ ভাগিনৰো খাইছে, মোৰ খাইছে, আৰু এজন ৰগা বুলি গুড় মানুহ আছে, ইয়াৰো খাইছে, আৰু এটা গুড় মানুহ ইয়াৰো তামোল বহুত ভাঙি দিছে। আৰু বড়ো মানুহ আছে ইয়াতে, বড়ো মানুহৰ একদম 3 বিঘা এটাও নাই, তামোল গাছ এটাও নাই, শেষ খতম, এটাও নাই। সৰু পুলি চুলি চব খতম। সদায় এইটো আমাৰ ঘৰৰ ওচৰতে ইফালে পশ্চিম চাইডত আছে হাতীৰ ৰাস্তাটো, এই তামোল বাগানৰ পৰা আজি আহিব 10টা ভাঙিব, কালি আহিব 10টা ভাঙিব, এনেকৈ কৰি আজি ৰাতি অলপমান বাচিছিল, 3 বিঘাতে এনে 50টামান বাচিছিল, ইও খতম, আজিতো নায়েই আৰু। মই এতিয়া ৰাতিপুৱাই ছোৱালী স্কুলত থ'ব যাওঁতে দেখা পাইছোঁ, নাই, এটাও নাই। ইমান নষ্ট কৰি দিলে তাৰ বড়ো মানুহ ৰহিও, ইও বিচাৰা তাতে বহি কিনে মূৰত হাত দি কিনে বহি আছে, তাতে তামোল বাগানতে বহি আছে। মই ইমান কষ্ট কৰিছিলোঁ, কি কৰিম ভাই চানা, এনেকৈ বুলি ক'লে। কিমান মোৰতো চব ধান খেতি খাই দিলে। মই এইখিনি 6 বিঘা মাটি আছোঁ মোৰ, এইটো মই 6 বিঘা ল'ৰা ছোৱালী পৰা খম বুলি বছৰ দিন কাৰণে মই কৰিছিলোঁ। এতিয়াতো নায়েই আৰু কি কৰি চলিম, বহুত দুখ লাগি আছে। এতিয়া আমাক চৰকাৰে কি কৰে, না দিয়ে না কি কৰে। এতিয়া চৰকাৰৰ পৰাই আমি একদম বিশ্বাসটো চৰকাৰৰ লগতে আছে, আৰু কি কৰিম আমি। এতিয়া আমি দুখীয়া মানুহ,
দুখীয়া মানুহ আৰু কি কৰিম খেতি কৰি কিষাণ খেতি কৰি খাৱা মানুহ আমিতো যি কৰ্ম কৰি আছোঁ